Allah tuh इसके वासेले कारण से এটা তাহলে তোমার নিগরে কুকার করতে আমি দেব আসসালামু আলাইকুম এভরিওয়ান ওয়েলকাম টু মাই ইউটিউব চ্যানেল আজি চাওক আমাৰ লগত কি ঘটনা এটা ঘটি গ'ল মই হঠাৎ ৰাতি চিকেন বনাই আছিলোঁ গমে পোৱা নাই এইফালে চিলিণ্ডাৰত গেছ শেষ হৈ গৈছে চিকেন বনাই আছিলোঁ চ' গেছ শেষ হৈছে কি কৰোঁ এতিয়া ৰাতি হাজবেণ্ডে ইফালে ইফালে ফোন কৰি আছে কিন্তু ইমান ৰাতি চিলিণ্ডাৰ বোলে পোৱা নাযায় পিছত আল্লাহৰ শেষ ৰহমতত মোৰ এটা আইডিয়া আহি গ'ল মূৰত তো মই ভাবিলোঁ যে ৰাইচ কুকাৰত বনোৱা যায় আজি এইফালে ভাত আগতে হৈ গৈছে তাৰপিছত ভাত নমাই থৈ মই ৰাইচ কুকাৰতে দি দিলোঁ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি লওঁ একচুৱেলি এইবোৰ সকলোবোৰ আল্লাহৰ ৰহমত আল্লাহ যদি ৰিজিক ৰাখে তেনেহ'লে যেনেকৈ হোক ব্যৱস্থা হৈ যায় পিছত কি কৰিম আৰু ৰাইচ কুকাৰতে বনাই দিলোঁ বহুত টেষ্টি হৈছিল কিন্তু কাৰণ মানে গেছতে কচোৱাটো হৈ গৈছিল তাৰপিছত ৰাইচ কুকাৰত দি ঝোলৰ পানীটো দি দিছোঁ কিন্তু এটা কথা লক্ষ্য কৰিব ৰাইচ কুকাৰত যদি আপুনি এনেকৈ বনায় তেনেহ'লে সকলো সময়ত মনত ৰাখিব প্লাগত ছুইচ অফ কৰি তাৰপিছতহে এনেকৈ ষ্টিলৰ হাতা ব্যৱহাৰ কৰিব নহ'লে ৰাইচ কুকাৰৰ লগত যিটো প্লাষ্টিকৰ হাতা দিয়ে এইটো ঠিকে আছে ছেফে আছে কাৰণ অন থাকিলেও একো নহয় কিন্তু যদি এনেকৈ ষ্টিলৰ হাতা ব্যৱহাৰ কৰে তেনেহ'লে সকলো সময়ত মনত ৰাখিব ছুইচটো অফ কৰি দিব তাৰপিছতহে ব্যৱহাৰ কৰিব এতিয়া চাওক বহুত টেষ্টি হৈছিল ল'ৰাও আহি একদম আচৰিত হৈ গ'ল মানে আমু এইটো ৰাইচ কুকাৰত বনাইছে ল'ৰাৰ ৰাইচ কুকাৰটো ধুব লাগিব ৰাইচ কুকাৰটো সদায় ধুব লাগে তাৰপিছত খালোঁ আমি সকলোৱে বহুত ভাল লাগিছে থেংক ইউ খুদা হাফিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' পাবৰ বাবে থেংক ইউ ছ' মাছ